আমাৰ নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি চৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম। আজি যদি 1 লাখ চাকৰি দিছো, অহাবাৰ আমি 2 লাখ চাকৰি দিম। আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো, যাতে আমাৰ যুৱক যুৱতীয়ে শিক্ষা আৰু আন ধৰণে সমাজখনক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা কৰে। এজন ডাঙৰ ব্যক্তি আছিলে, জমিয়ত উলেমা হিন্দ বুলি কয়। তাৰ সৰ্বভাৰতীয় সভাপতি মৌলানা আছাদ মাদানী গুৱাহাটীলৈ আহিছিলে। মুখ্যমন্ত্ৰীয়ে মোক তেওঁৰ ৰুমত মাতি লৈ গৈছিলে যে আমি যদি সিলেকশ্যন কৰি চাকৰি দিব নোৱাৰো, তেতিয়াহ'লে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীয়ে চাকৰি নাপাব আৰু জমিয়তে আমাক বিৰোধিতা কৰিব। তেতিয়া মই কৈছিলো যে এইটো এটা ভুল ধাৰণা যে ধৰ্মীয় সংখ্যালঘু ল'ৰা ছোৱালীৰ মাজত মেধা সম্পন্ন ল'ৰা নাই। এনে ধাৰণা আমি ল'ব নালাগে। মই স্পষ্টভাৱে কৈছিলো যে ৰাজনীতিত এটা পৰিৱৰ্তন আহিব দিয়ক, কাৰণ আমি যদি নিকা নিযুক্তি কৰিব নোৱাৰো, তেতিয়াহ'লে অসমৰ শিক্ষা ব্যৱস্থা কলাপস কৰিব আৰু অসমে কেতিয়াও ভাৰতবৰ্ষৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে থিয় দিব নোৱাৰিব। পৰৱৰ্তী সময়ত তেতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ আছিলে সুইটি চেংচং। মুখ্যমন্ত্ৰীয়ে তেওঁক মাতি আনি কৈছিলে যে শিক্ষামন্ত্ৰীয়ে নকৰে, কিন্তু আপুনি টেটৰ নিযুক্তি বন্ধ কৰক। তেতিয়া মই মুখ্যমন্ত্ৰীক কৈছিলো যে আজি আমি বহুত আগবাঢ়ি গলো, ল'ৰা ছোৱালী পৰীক্ষা দিবৰ বাবে সাজু হৈ আছে, আৰু এতিয়া যদি আমি এই নিযুক্তিক বন্ধ কৰিব খোজো, অসমত যুৱক যুৱতীসকলৰ মাজত প্ৰচণ্ড নিৰাশা হ'ব আৰু অন্তত শিক্ষা ব্যৱস্থাটোক আমি ৰাজনীতিৰ পৰা মুকলি কৰি দিব লাগে। 2012 চনত এটা বিশাল ৰাজনৈতিক সংগ্ৰামৰ পিছত আমি অসমত টেটৰ নিযুক্তি দিব পাৰিলো। কলেজৰ অধ্যাপক অধ্যাপিকাত প্ৰথমবাৰৰ বাবে যি ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপাম বুলি ভাবিছিলে, তেওঁলোকে অধ্যাপক অধ্যাপিকা হ'ল। আৰু সৰু সজাই ষ্টেডিয়ামত যেতিয়া আমি 50,000 ল'ৰা ছোৱালীক লৈ নিযুক্তি পত্ৰ প্ৰদান কৰিছিলো, যুৱক যুৱতীৰ মাজত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হৈছিলে। সেই দিনাখন আমি মনতে ভাবিছিলো যে এই পৰম্পৰাক আৰু আগলৈও কোনেও নোহোৱা কৰিব নোৱাৰিব। আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিব। তাৰ পিছত কেইবাটাও টেট পৰীক্ষা হ'ল আৰু প্ৰতিটো টেট পৰীক্ষাতে নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে শিক্ষক শিক্ষকতাৰ চাকৰি পাবলৈ আৰম্ভ কৰিলে। কলেজতো এটা ট্ৰান্সপাৰেণ্ট স্বচ্ছতাৰ ওপৰত নিযুক্তি আৰম্ভ হ'ল। যোৱা নিৰ্বাচনৰ সময়ত মই অসমত মোৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে মই কৈছিলো যে আমি যদি চৰকাৰ কৰিব পাৰো, আমি ৰাজ্যত 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই ধাৰণা আছিলে যে 2012 চনত শিক্ষা বিভাগত আমি স্বচ্ছতা আনিছিলো আৰু 2021 চনত আমি পুলিচৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো বিভাগতে আমি স্বচ্ছতা আনিম। ইলেকশ্যনত আমি জিকিলো, 1 লাখ নিযুক্তি হ'ব। বহুতে বিশ্বাসো কৰা নাছিল আৰু প্ৰথম কেবিনেটতে সকলোৱে মোক কৈছিলে যে আমি 1 লাখ কেনেকৈ দিব পাৰিম। মই কৈছিলো যে নহয়, আমাক শিক্ষক লাগে, আৰক্ষী লাগে, নতুনকৈ কলেজ খোলাৰ প্ৰয়োজন আছে, আৰু আমি 5 বছৰত 1 লাখ নিযুক্তি আমি দিম। বিধানসভাত প্ৰত্যেকবাৰে বিৰোধী পক্ষই মোক
সহজ ভাষাত টানা মাৰ আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব এতিয়া নকয় কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব আজি 8,000 যোগ কৰি দিও 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এটাও হাইকোৰ্ট কেছ নাই কতো গোচৰ নাই কতো কোনো কেছ নাই কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে সাবজেক্টৰ কেছ এনওআইএছৰ কেছ বা বিভিন্ন কেছ কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই প্ৰথম দুই এবাৰ ৰাজনৈতিক নেতাসকলে কব যত্ন কৰিছিল কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিল আৰু আমি ডাঠি কৈছিল যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই কোনো মন্ত্ৰীৰ ভায়েকো নাই কোনো বিধায়কৰ ঘৈণীয়েকো নাই ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ আজি আমি প্ৰত্যেকটো নিযুক্তিত অসমৰ মেধা শক্তিৰ যুৱক যুৱতীৰ সামূহিক শক্তিৰ এক উৎসৱ পালন কৰো এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই মই আজি আপোনালোকৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক এটাই কথা ক'ব খোজো যে আমি সৰকাৰী নিযুক্তিৰ ৰাস্তা আৰু মুকলি কৰিম আজি যদি 1 লাখ চাকৰি দিছো অহাবাৰ আমি 2 লাখ চাকৰি দিম আমি অসমৰ যুৱক যুৱতীৰ মাজত এক আশাৰ প্ৰতীক হৈ থাকিব খোজো যাই আছে 20খনতকৈ ওপৰত ইঞ্জিনিয়াৰিং কলেজ আৰু হ'ব গৈ আছে আইআইটি এইমছ এই গোটেই ইকোসিস্টেম আমি যে নিৰ্মাণ কৰিছো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট এই গোটেই ইকোসিস্টেমটোত গণিতৰ ছাত্ৰ ছাত্ৰীৰ খুবেই বেছি প্ৰয়োজনীয়তা আছে অহা বছৰো আমি গণিতৰ বাবে আৰু শিক্ষকৰ পদ সৃষ্টি কৰিম যাতে গণিত শিক্ষকসকলক আমি হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী পৰ্যায়লৈ আনিব পাৰো মোৰ অনুৰোধ আপোনালোকে যেন লৰা ছোৱালীক সৰুৰে পৰা গণিতক ভয় কৰাৰ পৰিৱৰ্তে যেনেকৈ ক্ৰিকেট খেলি ভাল পাও ফুটবল খেলি ভাল পাও অংক কৰিও আমি আমাৰ লৰা ছোৱালীয়ে যাতে ভাল পাব পাৰে তেনেকুৱা এটা পৰিৱেশ আপোনালোকে সৃষ্টি কৰক মই আপোনালোকক অভিনন্দন জনাইছো যদি গণিতৰ শিক্ষকৰ পদ সৃষ্টি নকৰিলোহেঁতেন বহুতে হয়তো আজি এই মিটিংখনত আহিব নোৱাৰিলেহেঁতেন প্ৰথমবাৰৰ বাবে আমাৰ এই প্ৰয়োগ আপোনালোকে তাক সফল কৰক যাতে আপোনালোকৰ সফলতাই আৰু পিছৰ প্ৰজন্মকো সৰকাৰী চাকৰি শিক্ষক আৰু গণিত বিষয়টোক আগুৱাই লৈ যাবলৈ প্ৰেৰণা যোগায় দুটা কথাৰে সামৰণি মাৰিম প্ৰতিজন ব্যক্তিৰ সফলতাৰ আঁৰত পিতৃ মাতৃৰ অজস্ৰ ত্যাগ লুকাই থাকে মই কেতিয়াবা ছাত্ৰ ছাত্ৰীক পাওঁ যুৱক যুৱতীক পাওঁ দেউতাক মাকৰ বহুত খবৰ ৰাখে আমাৰ চৰকাৰত বছৰি আমি 3 দিন বন্ধ দিওঁ পিতৃ মাতৃ বন্দনা বুলি কওঁ যে লৰা ছোৱালীয়ে দেউতাক মাকক কৰবাত ফুৰাবৰ কাৰণে লৈ যাব কোনোবা কাশী বৃন্দাবন অযোধ্যা বটদ্ৰৱা য'ত যেনেকে ভাল পায় লৈ যাব কাৰণ আমি এখন আদৰ্শ সমাজৰ সপোন দেখো য'ত এজনো পিতৃ মাতৃয়ে সন্তানে মুখ নাচালে বুলি আক্ষেপ কৰিবলগীয়া নহয় কোনেও আমাৰ পৰা একো নিবিচাৰে কিন্তু মোৰ সম্পূৰ্ণ জীৱন মোৰ পিতৃ মাতৃৰ আশীৰ্বাদৰ কাৰণে আৰু সেই পিতৃ মাতৃক আমি সেৱা কৰা আমাৰ জীৱনৰ আটাইতকৈ পুণ্যৰ কাম মই আপোনালোকক অনুৰোধ কৰিম কোনেও যেন
পিতৃ মাতৃক কেতিয়াও অৱমাননা নকৰে, পিতৃ মাতৃৰ মৰম আৰু